আমাৰ দিহানাম সংৰক্ষণ মঞ্চৰ আমাৰ মেইন কাৰণ এতিয়া আমি প্ৰত্যেক জিলাত আমাৰ সংগঠনটো আমি মজবুত কৰিবলৈ বিচাৰি আছোঁ আৰু লগতে আমি আমাৰ যি দিহানাম সংৰক্ষণ মঞ্চৰ মানে যিসকল আইয়ে নিহানাম গায় ক'ৰবাত লয় কিবা ভুল ভ্ৰান্তি হয় সেই সকলৰ কাৰণে আমি দিহানাম মঞ্চৰ পৰা বৰ্তমান প্ৰথমতে আমি গুৱাহাটীতে আমি এটা কৰ্মশালা পাতিবলৈ আগবাঢ়ি গৈ আছোঁ আৰু সেই কৰ্মশালাতে আমি সকলোকে শিকাম আৰু আমাৰো বহুত আশা সপোন আছে যে আমি চৰকাৰৰ লগত জড়িত হৈ চৰকাৰৰ পৰা আমি সহায় সহানুভূতি বিচাৰি আমি আমাৰ সদৌ অসম ভিত্তিত আমি লোৱাৰ ডিভিজনটো আমি গুৱাহাটীত এখন দিহানাম আমি পাতিবলৈ বহু আশাৰে আছোঁ আৰু আপাৰ আছামটোত আমি ডিব্ৰুগড়ত পাতিবৰ কাৰণে আমি মানে বহু আশা লৈ আমি আগবাঢ়ি গৈছোঁ আৰু এতিয়া আমাৰ কৰ্ণধাৰ কমিটি হ'ব ধেমাজিত সেই কৰ্ণধাৰ কমিটিৰ পিছৰ পৰাই আমি ফাৰ্ষ্ট গুৱাহাটীতে আমি কৰ্মশালা আমি আগবঢ়াই লৈ যাম। আজি কোন কোন আছিলে? আজি আমাৰ মাননীয় সভাপতি প্ৰশান্ত ডাঙৰীয়া, আমাৰ সম্পাদক আৰু আমাৰ মই নিজেই আছিলোঁ তালুকদাৰ, মুখ্য আহ্বায়ক আৰু উপ সভানেত্ৰী, প্ৰচাৰ সম্পাদক সকলো আৰু আমাৰ সদস্যসকল গুৱাহাটী বহুতসকল তেওঁ আছিল আৰু আমাৰ গুৱাহাটী সম্পাদক জিলা সম্পাদকো উপস্থিত আছিল।